Hello everyone, good morning. তো গাইজ আজি ফাইনেলি মানে আপোনালোকৰ ব্লগটো চাই নিশ্চয় ধৰিব পাৰিছে আৰু আজি মানে কি ক'ম আৰু আজি হৈছে ফাইনেলি মানে কি ক'ম মানে ক'বলৈ মানে একদম মানে এক্সপ্ৰেছ কৰিব পৰা নাই বহুত দিন মানে 2023 চনতে প্ৰায় মে' জুন তেনেকুৱা মানত আমি চাগে ফৰ্ম ফিল আপ কৰিছিলোঁ মে' মান হ'ব পাৰে তেতিয়া আমি ফৰ্ম ফিল আপ কৰিছিলোঁ তাৰপিছত প্ৰায় এমাহ দুমাহ কাগজ গোটাওঁতে মিলোঁতে তাৰপিছত আমি কাগজ জমা কৰিছিলোঁ এমাহ দুমাহ পিছত মানে তেতিয়াৰ পৰা মানে কেতিয়া আহিব কেতিয়া পাম এনেকৈ মানে ৰখোতে জানেনে 2023 গ'ল 24 গ'ল 25 গুচি গ'ল এতিয়া জানুৱাৰীৰ ফাৰ্ষ্টত আমি এতিয়া জানুৱাৰীৰ ফাৰ্ষ্টত এইটো বছৰটো আশা কৰোঁ আমাৰ মানে ভালেই হওক সেইকাৰণে এইটো বছৰটোত আমি মানে ফাইনেলি আমি পইচাটো পাই গ'লোঁ সেইটো হৈছে মামায়ে দিয়া 10,000 টকাটো এইটোৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ আৰু ইয়া চাওক মামা আপোনালোকে তো মোবাইলতো ইজনে সিজনৰ লগত কথা পাতি আছে যে সোনকালে যাব লাগিব হয়নে নহয় যি নহওক ৰাতিপুৱা সোনকালে আহিলে আৰু আজি ৰবি অৰ্চনা পাঠকৰ পিছতে আগবাঢ়িব অনিতা মেধি নটা প্ৰাণধেনু আত্মসহায়ক গোট আৰু মামাই আমাক তামাম জোকালে তাৰমানে ক'লে আৰু আমাৰ বোলে ৰাতি টোপনি অহা নাই সঁচা কথা দেই মোৰ কিন্তু ৰাতি টোপনি অহা নাছিল বেলেগৰ বা আহিছিল নে নাই নাজানো আৰু ইয়াতে আমি মামা যোৱাৰ পিছতে আমাক চেকবিলাক মানে দিলে আৰু ভিঅ'ৰ হাতত দিলে তাৰপিছত আমি ইয়াত ভিঅ'লৈকে আহিলোঁ আৰু ইয়াতে আমি পেকেট লাঞ্চখিনি লৈ ল'লোঁ আৰু পেকেট লাঞ্চখিনি খাই লোৱাৰ পিছতে ইয়াতে আমাক চেকবিলাক হাতে মানে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এনেকৈ হাতত দি দিলে আৰু আমি ইয়াতে বহি লয় ইয়াতে বোলো গোটেইকেইটা ভগাই লওঁ এনেকৈ কৰিলোঁ পিছে এই কাগজখন ল'লোঁহে এই চেকখন লোৱাৰ পিছত মানে মোৰ মানে একদম হাত ভৰি কঁপিব ধৰিছে মানে কি কৰিম মানে বিজনেছ এটা কৰা বহুত আশা আছিলে কিন্তু আৰু এই 10,000 টকাটোৰে কিবা এটা কৰিম বুলিয়ে ভাবি আছোঁ দেই মনত কিন্তু মানে কি কৰিম পাৰিমনে সফল হ'ব পাৰিমনে মানে সেইটো মানে যিহেতু মই বৰ্তমানলৈকে একোৱেই হাত দিয়া নাই একোৱেই আৰম্ভ কৰা নাই সেইকাৰণে বহুত বেছি ভয়ো খাইছোঁ পাৰিম নে নোৱাৰিম বুলি তাৰপিছত যি হওক গোটেই দিনটোত চাহ খোৱা নাই সেইকাৰণে বোলো দোকানত একাপ চাহ খাই লওঁ আৰু পেকেট লাঞ্চততো চাহ নাছিলে জুচহে আছিলে তাকে বোলো চাহ মেইন আমাৰ অসমীয়া মানুহৰ আৰু মোৰ কাৰণেতো বহুত বেছি আৰু তাৰপিছতে মই মাহঁতৰ ঘৰলৈকে আহিলোঁ তাৰপিছত ৰাতি এনেকৈ মই মাংস ৰান্ধিবৰ কাৰণে লৈছোঁ আৰু ইয়াতে চাওক মই মাংস ৰান্ধি আছোঁ আৰু ৰাতি মানে থাকিব লগা হ'ল কাৰণ মানুহজনৰ নাইট ডিউটি আছিল মানুহজনে মোক ক'লে যে তুমি ৰাতিয়ে থাকিও দিয়া আৰু থাকি দিওঁতে আৰু এটা কাম হৈ গ'ল তাৰমানে আমি চেকৰ লগত আৰু এখন কাগজ দিছিল সেইখিনিত আকৌ চাইন কৰি জমা দিবলগীয়া আছিলে সেইটো আকৌ বহুত দেৰিকৈহে গম পালোঁ সেইকাৰণে ৰাতি থাকিলোঁ আৰু ৰাতি থাকি ৰাতিপুৱালৈকে ঘৰলৈ গুচি আহিলোঁ কেনেকুৱা পালে ভিডিঅ'টো জনাব